আমি অস্থায়ীভাৱে GS ৰোডত আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এটা ঠাই তেওঁলোকক দিছোঁ। তেওঁলোকে তাতেই ইনষ্টিটিউটখন শিফ্ট কৰিব আৰু তেওঁলোকৰ থকা হোষ্টেলৰ কাৰণে আমি আমাৰ যি গেমছ ভিলেজত আমাৰ GMDAৰ ফ্লেট আছিল সেইখিনি আমি তেওঁলোকক দিছোঁ। এতিয়া টেম্পৰেৰী বা অস্থায়ীভাৱে তাত এই ইনষ্টিটিউটখন চলি থাকিব আৰু সোণাপুৰত তেখেতসকলক আমি মাটিও এলটমেণ্ট দিছোঁ আৰু আমি চৰকাৰে তেওঁলোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব লাগিব সেইখিনি আমি চৰকাৰৰ পৰা বনাই দিয়াৰ কথাও কৈছোঁ। কিন্তু যেহেতু গুৱাহাটীৰ বানপানীৰ স্বাৰ্থত অন্ততঃ কৃত্ৰিম বানপানী নোহোৱা কৰাৰ স্বাৰ্থত এই শিল হাপখন আমি বহল কৰিব লাগিব। 800 বিঘাতকৈ বেছি মাটি আমি ইয়াত খনন কৰাৰ পৰিকল্পনাত আছোঁ আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে আজি ইয়াত আমি এই ধৰণৰ স্থানান্তৰণ আৰু এই বিল্ডিং ভঙা কামটো আৰম্ভ কৰোঁ।